ছাৰ বাইদেউসকল আপোনালোকে আমাক সুধি আছে যে মাৰ্চ মাহৰ দৰমহা আমি কেতিয়া লাভ কৰিম হয় ছাৰ বাইদেউসকল আমি ইয়াৰ উত্তৰ দিবলৈ ওলাইছোঁ ইতিমধ্যে পেঞ্চনাৰসকলে তেখেতসকলে পেঞ্চন পাবলৈ সক্ষম হৈছে আৰু এতিয়া হ'ল মাৰ্চ মাহৰ দৰমহা আপোনালোকে কেতিয়া লাভ কৰিব আৰু এই সম্বন্ধে আপোনালোকৰ স্ক্ৰীনত চাব ইয়াত যি WT মেছেজ যোৱা 3 তাৰিখৰ তাত কৈছিলে যে 7 তাৰিখৰ পৰা আপোনালোকৰ দৰমহা আৰু পেঞ্চনসমূহ দিব পাৰিব ইয়াত চাব যাৰ অসমীয়া যি বাতৰি কাকতৰ পৰা আমি তুলে ধৰিছোঁ য'ত লিখিছে বিত্তীয় বৰ্ষৰ দৰমহা মজুৰি পেঞ্চন আৰু পেঞ্চন সম্পৰ্কীয় অন্যান্য লাভালাভৰ বিল কোষাগাৰসমূহে 7 এপ্ৰিল আকৌ শুনিব 7 এপ্ৰিলৰ পৰা গ্ৰহণ কৰি আদায় দিব পাৰিব আনহাতে দৰমহা পেঞ্চনক বাদ দিয়া বিলসমূহ কোষাগাৰৰ বিষয়াসকলক গ্ৰহণ কৰি এই ক্ষেত্ৰত থকা বিধি আৰু প্ৰক্ৰিয়া অনুসৰি বিলসমূহ পাছ কৰাৰ বাবে বিত্ত বিভাগে নিৰ্দেশ দিছে আৰু যিহেতু নহওক 7 এপ্ৰিলৰ পৰা যিহেতু আপোনালোকে দৰমহাসমূহ লাভ কৰিব কিন্তু ইয়াতে এটা লেঠা লগা যেন লাগিল কিয়নো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি 2% মৰ্গে বনাছ মোকলাই দিলে আৰু সেই জাননীখনত যি কৈছে যে আপোনালোকে মাত্ৰ 2 মাহৰ এৰিয়াৰ পাব তাৰমানে জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ দুটা কিস্তিত লাভ কৰিব সেয়া মে আৰু জুন মাহত তেনেহ'লে কি হ'ল মাৰ্চ মাহৰ দৰমহাতে আপোনালোকৰ দিয়ে মোকলাই দিব তেনেহ'লে বিভাগীয় কৰ্তৃপক্ষই যদিহে ইতিমধ্যে যদিহে কোষাগাৰত যদিহে আপোনালোকৰ সেই 53% দিয়ে ধৰি বিলসমূহ ছাবমিট দিছে তেনেহ'লে কি কৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষই আকৌ এতিয়া আপোনালোকৰ দিয়ে 53%ৰ ঠাইত পুনৰাই 55% ধৰি আকৌ নতুনকৈ বিলসমূহ বনাই আকৌ জমা দিব লাগিব এই ক্ষেত্ৰত 1-2 দিন পলম হ'ব পাৰে যিয়ে নহওক আপোনালোকে 7 তাৰিখৰ পৰা আপোনালোকে বিলসমূহ পাবলৈ সক্ষম হ'ব আৰু যদিহে কিবা হতে আপোনালোকৰ অফিচৰ পৰা সেয়া জমা দিয়াত পলম হয় যেহেতু 55% দিয়ে ধৰিব দিছে তেনেহ'লে ধৰক আপোনালোকে 7 তাৰিখৰ পিছত 8, 9, 10 যিকোনো এটা দিনত আপোনালোকৰ একাউণ্টত আপোনালোকৰ দৰমহাৰ টকাকেইটা সোমাব কিন্তু 1-2 দিন পলম হোৱাৰ সম্ভাৱনা দেখা দিছে সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ আমাৰ চেনেলটো নিশ্চয় লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব